হেই গাইজ, খবৰ সকলোৰে ভালে চাগে ন? হেল্ল' হাই নমস্কাৰ, কি খবৰ সকলোৰে ভালে চাগে ন? মই ভাৰতী আপোনালোকৰ মাজলৈ আকৌ এটা মিনি ব্লগ এটা লৈ আহিছোঁ। আজি আমি আহিছোঁ জগন্নাথ মন্দিৰলৈ। আপোনালোকে ব্লগটো চাই থাকিব দেই। ভাল পালে কিন্তু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকে চাগে ভাবিছে ন, এইজনী আকৌ কি হ'ল? এইবাৰ অকল মন্দিৰে ঘূৰি ফুৰিছে, মন্দিৰে ভিডিঅ' বনাইছে। ভিডিঅ' বনাবলৈ মন্দিৰত গৈছেনে নে সঁচাকৈ বোলে মনেৰে ভাবি পিনে মন্দিৰত গৈছে বুলি ভাবিছে ন? কিন্তু মই যিটো কামৰ কাৰণে গৈছোঁ মন্দিৰত, সেইটো কামো কৰিছোঁ আৰু মই যিটো মনেদি ভাল পাওঁ সেই কামটো কৰিছোঁ, হয়নে? মই আৰু বেটাই পূৰা ঠিকছে ঘূৰিহে ফুৰিছোঁ আৰু। মানে যিহেতু পণ্ডিতজী অহা নাই, আমি যোনটো মন্দিৰত সেৱা কৰিবলৈ তেখেত পূজাৰীজন অকণমান দেৰিকৈ আহিম বুলি ক'লে, সেইকাৰণে ভাবিলোঁ বেটাক যিহেতু লৈ যোৱা নহয় ন, সেই যোৱা কেইদিনত গৈছোঁ যেতিয়া সকলোকে দেখাই দিম মন্দিৰটো, হয়নে? সেইকাৰণে আমি দুটা পূৰা ঘূৰি ফুৰিছোঁ আৰু যিমানখিনি মন্দিৰ আছে ন, তাতো বহুত মন্দিৰ আছে ন, লক্ষী মন্দিৰৰ পৰা আদি কৰি সকলো মন্দিৰ, হনুমান মন্দিৰ, শিৱ মন্দিৰ। সেইকাৰণে ভাবিলোঁ গৈছোঁ যেতিয়া সকলোকে দৰ্শন কৰি আহিম। যিহেতু সদায়তো যোৱাই নহয়, কিন্তু গৈ বহুতেই শান্তি লাগে ন। চাগে তেখেতসকলতো বহুত পবিত্ৰ ন, দেৱ দেৱীসকল, সেইকাৰণে চাগে মনটো শান্তি লাগে। আৰু মানুহবোৰ দেখিছেনে কিমান বহি থাকে, সেইকাৰণে ভাবিলোঁ ময়ো অকণমান বহি পিনি মনৰ শান্তিটোকে লওঁ, হয়নে? আৰু যিহেতু বহুত গৰম ন, আৰু পণ্ডিতজীও আহিলে। পণ্ডিতজী আমি আহিব বুলি আগতীয়াকৈ খবৰ দি থোৱা আছিল, সেইকাৰণে তেখেতে নিজে যোগাৰ কৰিয়ে থৈছে। আমি অকল জাষ্ট বস্তুখিনি যোগাৰ কৰি লৈ গৈছোঁ। আমি আজি হোম কৰিম বুলি ভাবিছোঁ, যিহেতু কৈছিল হোম কৰিব লাগিব বুলি, হোম কৰিছোঁ। দেখিছে দেখা নাই, আজি ফাৰ্ষ্ট উইক বস্তু কেইটামান দেখিম বুলি ভাবিছোঁ, সেইকাৰণে ভিডিঅ' কৰি ৰখিলোঁ দেই। সেয়া দেখিছে নৱগ্ৰহ মাহ, 9টা মাহ, মানে ৰ'দ ইমান টেককৈ ধৰিছে বা তথাপিও মানে গৰম লগা নাই, মনটো ঠাণ্ডা আৰু বতাহ মাৰি থাকে। সেয়া দেখিছে, হোম পুৰিবলৈ যে এইবোৰ বস্তু যে মই কিনিব পাই বুলি ভবাই নাছিলোঁ। এই 9ডাল লাঠি আছে, লাঠিবিলাকৰ বিশেষত্ব কি সেইটোকে পঢ়ি চাই আছিলোঁ। মই যিটো কামৰ কাৰণে গৈছিলোঁ সেইটো পূজাও মই মনেদি কৰিছোঁ, আৰু যিটো কৰি ভাল পাওঁ সেইটো কৰিছোঁ। আৰু যিহেতু এইবোৰ কাম সদায় কৰা নহয় ন, সেইকাৰণে বুলি ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখি থৈ দিওঁ, পিছলৈ কামত দিব, হয়নে? সেইকাৰণে মই ভিডিঅ' কৰিছোঁ আৰু মনেদি পূজাও কৰিছোঁ। সেইবুলি আপোনালোকে নাভাবিব আকৌ পূজা কৰিব গৈছিলে ভিডিঅ' কৰিব গৈছে, মই দুইটা কামেই কৰিছোঁ। দেখিছে লাঠি 9ডাল আছে, 9ডালৰে বহুতৰ বিশেষত্ব আছে বুলি মই আজিহে গম পাইছোঁ। মানে পূজা বুলি ক'লে কি ক'ম আৰু, বহুত ভাল লাগে ন, সকলোৰে ভালেই লাগে, হয়নে? মোবাইলটো পৰিয়ে গৈছিল। তাৰপৰা হোম কৰিব আৰম্ভ হ'ল, আমি স্বাহা কৰিছোঁ, বেটা মই দেতা। সকলোৰে মংগল হওক তাকে কামনা কৰোঁ। আমাৰো যিমান দুখ বাধা বিঘিনি আছিল সকলো যাতে খণ্ডন হয়, সেইটো আশাতে গৈছোঁ। আশীৰ্বাদ ল'লোঁ, শিৱ মন্দিৰতো গ'লোঁ। তাৰপৰা আজি যিহেতু হনুমান বাবাৰো হয়, সেইকাৰণে হনুমান বাবাৰ মন্দিৰটো খোলাৰ কাৰণে তালৈ গ'লোঁ, বেটাক লৈ গ'লোঁ। সেয়া শিৱ বাবা, ওম নমঃ শিৱায়। 5টা বাজিব হ'ল, এতিয়া যাব ওলাইছোঁ। তাৰপিছত তাতে প্ৰসাদো দিলে। আমি ভাত খাই গৈছিলোঁ, মানে কি ৰাতিপুৱা খোৱা ন, সেয়া পায়সো দিছে, মানে বহুত ধুনীয়া খানা বনাইছে। কিন্তু সেয়া বেটাই মাৰি দিছে, দেখিছেনে? আজি বেটাৰনো কি মন গ'ল মোক ফটো মাৰি দিবলৈ। আজিৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব।